মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 ৰ কোশ্চেন 1 পৰা 6 লৈকে। চাবা আমাক কোশ্চেনত কৈছে যে ত্ৰিভুজ বিলাকৰ কোনবিলাক জোৰ সদৃশ, কোনবিলাক জোৰ মানে কোন দুটা ত্ৰিভুজ আমাৰ সদৃশ হ'ব তাক ক'ব দিছে, আৰু উত্তৰটো দিয়াৰ লগতে কি সদৃশ শৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজ বিলাক প্ৰত্যেকৰে প্ৰকাশ কৰা। মানে আমাক সদৃশ হয় নে নহয় কব দিছে, আৰু কি নিয়ম মতে মানে এত হৈছে নে এছত হৈছে নে এছত হৈছে, কি হিচাপে হৈছে হেতু আমাক কব দিছে। ঠিক আছে, চাবা 1 নম্বৰটোত আমাৰ এই ত্ৰিভুজ দুটা, ইয়াতে চাবা তোমালোকৰ এনেকে লিখিম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR তোমালোকৰ কি আছে, এইটো ত্ৰিভুজৰ বি কোণ ইকুৱেল টু এইটো ত্ৰিভুজৰ আমাৰ কিউ কোণ সমান আছে, ইয়াতে 80, ইয়াতেও তোমালোকৰ 80। এইটো ত্ৰিভুজৰ এ কোণ, চোৱা আগে পিছে লিখিলে একো কথা নাই, এ আগত লিখিব পাৰা, বি আগত লিখিব পাৰা, সি আগত লিখিব পাৰা। 60 আছে, 60 কোণটো আছে তোমালোকৰ পি কোণ। নেক্সট সি কোণ আছে 40, তোমালোকৰ আৰ কোণ আছে কিমান, আৰ কোণ 40। তেনেহলে আমি কি ক'ব পাৰো যে অতএব ত্ৰিভুজ ABC তোমালোকৰ সদৃশ চিহ্ন ত্ৰিভুজ PQR। প্ৰতিটো কি এটা কোণৰ চিহ্ন দিয়া আছে, তাৰ মানে কোণ হলে এ বা অসমীয়াত লিখিলে কি লিখিব লাগিব, কো। ঠিক আছে, এটা সদৃশ হয় আৰু কি নিয়ম মতে হয়, আমাৰ কো বা এ মানে গোটেই কেইটা কোণ আমাৰ সমান আছে, এইটো কোণৰ লগত এইটো কোণ, এইটো কোণৰ লগত এইটো কোণ, এইটো কোণৰ লগত এইটো কোণ। আমাৰ মেথছটো কমপ্লিট হল, তোমালোকে ভিডিঅটো ৰখাই লিখিলো। চাবা কোশ্চেন 2 টো আমাক এইটো দিয়া আছে। ঠিক আছে, এই দুটা ত্ৰিভুজ আমাক দিয়া আছে, আমাৰ সদৃশ হয় নে নাই আমি উলিয়াব লাগে। চাবা প্ৰথমতে আমি AB ডিভাইড বাই আমি কোনটো লম, QR লম। কিয় লম, চাবা 1/2 এইটো আৰু এইটো কাৰণে তোমালোকে 1/2 পাবা, এইটোৰ লগত এইটো কৰিলে তোমালোকে 1/2 পাবা। আমি কি লম যে ত্ৰিভুজ ABC আৰু এইটো ত্ৰিভুজৰ নাম কি হ'ব, তোমালোকৰ ত্ৰিভুজ PQR পৰা কি পাবা, চোৱা যে AB ভাগ আমি কি লম, QR লম, 2 ডিভাইড বাই 4, 2 ৰে কাটিলে একবাৰ, 2 ৰে কাটিলে দুইবাৰ, 1/2 পালো আমি। নেক্সট আমি লম BC ভাগ আমি লম PR। BCৰ মান তোমালোকৰ দিয়া আছে 2.5 আৰু PRৰ মান দিয়া আছে তোমালোকৰ 5। চাবা আমি দশমিক উঠাই দিম, 25 লিখিলো 5। এই ওপৰতো দশমিক উঠাই দিলে তলত আমাৰ ইনটু কৰিব লাগিব, দশমিকৰ কাৰণে 1 আৰু এটা ঘৰৰ কাৰণে এটা শূন্য। 5 ইয়াৰ মাজত কিমান বাৰ যাব, 5 বাৰ, 5 ৰে কাটিলে 1 বাৰ, 5 ৰে কাটিলে কিমান হ'ব 2 বাৰ, 1/2। AC ভাগ PR লম, AC ভাগ PR। ACৰ মান দি আছে তোমালোকৰ 3 আৰু PRৰ মান দি আছে 6, 3 ৰে কাটিলে একবাৰ, 3 ৰে কাটিলে দুইবাৰ। চাবা আমি গোটেই কেইটা ইকুৱেল পাইছো, 1/2 1/2 1/2। ইয়াৰ পৰা আমি কি ক'ব পাৰো যে AB ভাগ তোমালোকৰ QR ইকুৱেল টু BC ভাগ দি আছে PR ইকুৱেল টু AC ভাগ PR। কিয় হল, কাৰণ গোটেই কেইটাৰ মান আমি 1/2 পাইছো। ঠিক আছে, এতিয়া তোমালোকে জানা যে গোটেই কেইটা বাহুৰ অনুপাত যদি সমান হয়, আমাৰ এইটো বাহু আৰু এইটো বাহুৰ অনুপাত মানে ওপৰত তলত থাকিলে অনুপাত বুলি কয়, এইটো আৰু এইটো বাহুৰ অনুপাত সমান আছে, এইটো বাহুৰ আৰু এইটো বাহুৰ অনুপাত আমাৰ
সমান আছে গোটেইকেইটা বাহুৰ অনুপাত সমান থাকিলে আমি কি ক'ব পাৰো এস 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 উপপাদ্য মতে ত্ৰিভুজ দুটা আমাৰ কি হ'ব সৰ্বাংগ সম হ'ব পি কিউ এই সদৃশ হ'ব সৰি সৰ্বাংগ সম নহয় সৰ্বাংগ সম তোমালোকে ক্লাস 9 ত পাই আহিছা এস 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 ঠিক আছে বা 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 এইটো নিয়ম মতে হ'ব ঠিক আছে তোমালোকে ভিডিওটো প্ৰথমতে এইখিনি তাৰ পিছত এইখিনি লিখি লবা সবা আমাৰ কোশ্চেন নাম্বার 3 ত আমাৰ এই দুটা ত্ৰিভুজ দিয়া আছে আমি এইটো ত্ৰিভুজ আমাক এনেকুৱা দিয়া আছে আমি অলপ মিলাই লব চেষ্টা কৰিম এই 2 টো আমি 4 ৰ লগত মিলাব চেষ্টা কৰিম 3 আমি ইয়াৰ লগত তাৰমানে আমাৰ এইটো ত্ৰিভুজ চেঞ্জ হৈ কি হ'ব তোমালোকৰ এই পি টো আমি ওপৰত লৈ গলো ঠিক আছে পিৰ তলত আমাৰ এম থাকিব এই এল টো আহিব ইয়াতে ঠিক আছে ml কিমান আছিল 2.7 pm বা mp কিমান আছে 2 lp কিমান আছে 3 এটো আঁকিব নালাগে তোমালোকৰ যাতে বুজি পোৱাত সহজ হয় সেই কাৰণে মই আঁকি দিছো ঠিক আছে এই দুটা আঁকিলে হল এটো আঁকিব নালাগে এতিয়া চাবা ত্ৰিভুজ এটো ত্ৰিভুজৰ নাম লিখিম আমি mlp বা mpl আৰু এটো ত্ৰিভুজৰ নাম কি হ'ব DEF ক'ব পাৰো আমি ত্ৰিভুজ DEF ৰ পৰা চাবা আমি PM বা MP যেটো কোৱা ভাগ কি লম DE লম DE PM ৰ মান তোমালোকক 2 দিয়া আছে আৰু DE ৰ মান দিয়া আছে 4 2 ৰে কাটিলে একবাৰ 2 ৰে কাটিলে কিমান হ'ব দুইবাৰ 1/2 পালো আমি নেক্সট আমি MP আমি PM লৈছো এতিয়া আমি ML লম সাপোজ ML ডিভাইড বাই কি হ'ব EF লব লাগিব EF ML ত কি দি আছে 2.7 EF ত কি দি আছে আমাক 5 এটো আমি কটাকটি কৰিব নোৱাৰো ঠিক আছে এটো আমাৰ এনেকৈ ৰাখি দিল তাৰ পিছত আৰু এটা আমি কি লব লাগিব PL তাৰ লগত লব লাগিব DF PL ডিভাইড আমি কি লম DF PL কোনটো এটো DF কোনটো এটো PL ৰ মান দি আছে তোমালোকৰ 3 আৰু DF দি আছে তোমালোকৰ 6 3 ৰে কাটিলে 1 বাৰ 3 ৰে কাটিলে 2 বাৰ সবা দুটা আমাৰ ইকুৱেল হল এই দুটা ইকুৱেল আমি প্ৰথমতে লিখি লম PM by DE equal to PL by DF এই দুটা আমাৰ সমান আছে বাট not is equal to এটো আৰু এটো আমাৰ সমান নহয় কি হ'ব 2.7 নহয় ml ভাগ EF দুটা আমাৰ বাহু সমান আৰু তৃতীয় বাহুটো সমান নহল মাজৰ কোণো দিয়া নাই তেনেহলে আমি কি ক'ব পাৰো যে ত্ৰিভুজ দুটা আমাৰ সদৃশ আমাৰ নহয় সৰ্বসম নহয় সৰি বাৰে বাৰে আহিছে কাৰণ ক্লাস 9 ত পঢ়াইছিলো আজি সেই কাৰণে বাৰে বাৰে আহি আছে কি হ'ব কি আমাৰ এটা শর্ত নহয় সদৃশ নহয় এনেকুৱা চিন দি দিব পাৰা ঠিক আছে বা লিখিব পাৰা যে আমাৰ সদৃশ নহয় ত্ৰিভুজ দুটা সদৃশ আমাৰ নহয় ঠিক আছে ভিডিওটো ৰখাই প্ৰথমতে এইখিনি লিখিবা তাৰ পিছত এইখিনি লিখিবা সবা আমাৰ 4 টো দিয়া আছে এটো ঠিক আছে এতিয়া আমি এইটো ত্ৰিভুজৰ লগত এইটো মিলাব চেষ্টা কৰিম নহলে ইয়াৰ লগত এইটো সাপোজ এইটো ইয়াৰ লগত মিলাব চেষ্টা কৰিম আমাৰ এঙ্গেল দিয়া আছে এইটো ঠিক আছে এইটো এঙ্গেল কিউৰ লগত মিলাব চেষ্টা কৰিম চাবা এইটো তোমালোকক আঁকিব নালাগে ঠিক আছে জাস্ট ৰাফ হিচাপে মই আঁকি লৈছো n টো ওপৰত গল l ৰ ঠাইত l ঠিকে থাকিব ঠিক আছে m টো কত আহিব তলত এইটো হল তোমালোকৰ 7
0 ডিগ্ৰী ml কিমান 5 mn কিমান আছে 2.5 এতিয়া চাবা আমি নিয়ম জানো যে দুটা বাহু অনুপাত আমাৰ সমান হলে আৰু মাজৰ কোণটো যদি আমাৰ সমান হয় তেতিয়া হলে কি হ'ব এটো সৰি ভুল হৈছে এটো 70 ডিগ্ৰী মাজৰ কোণ দুটা যদি সমান হয় আৰু বাহু দুটাৰ অনুপাত যদি সমান হয় তেনেহলে ত্ৰিভুজ দুটা সদৃশ হয় চাবা কেনেকৈ দেখাম এনেকৈ লিখিম ত্ৰিভুজ MNL আৰু এটো ত্ৰিভুজৰ নাম কি আছে PQR ৰ পৰা কি পাবা চোৱা প্ৰথমতে আমি সাপোজ ললো MN ললো MN ডিভাইড আমি কি লম PQ MN কি আছে 2.5 by 5 ইয়াতে চোৱা ডাইৰেক্ট কৰিব পাৰো আমি এটো তোমালোকে লিখি নলবা এনে ৰাফ হিচাপে আঁকিছো চাবা 2.5 মানে কি 5 ৰ আধা আৰু এনেকৈ যদি বুজি নোপোৱা তেনেহলে তোমালোকৰ বেসিক নিয়মত কৰা দশমিক উঠাই দিয়া ওপৰৰ দশমিক উঠাই দিব কাৰণে কি কৰিব লাগিব তলত ইনটু কৰিব লাগিব তোমালোকৰ পইণ্টৰ কাৰণে 1 হ'ব আৰু এটা ঘৰৰ কাৰণে কি আহিব এটা শূন্য আহিব 5 এৰে কাটিলে কিমান 5 বাৰ কেনসেল 5 এৰে কাটিলে 1 বাৰ 5 এৰে কাটিলে 2 1/2 ঠিক আছে এতিয়া আমি কোনটো বাহু লম এতিয়া আমি বাহু লম তোমালোকৰ ML ঠিক আছে মাজৰ কোণটো লৈ লও মাজৰ কোণটো কি আছে M কোণটো কাৰ লগত সমান আছে তোমালোকৰ Q কোণৰ লগত সমান আছে M কোণটো তোমালোকৰ Q কোণৰ লগত সমান আছে কিয়ত কাৰণ দুটাই আমাৰ 70 ডিগ্ৰী এতিয়া আমি লম ML ডিভাইড কি হ'ব তোমালোকৰ QR ML তোমালোকৰ 5 দিয়া আছে আৰু QR দিয়া আছে তোমালোকৰ 10 5 এৰে কাটিলে 1 5 এৰে কাটিলে 2 1/2 সোয়া এইটো বাহুৰ এই বাহু দুটাৰ অনুপাত 1/2 এই আৰু এই বাহু দুটাৰ অনুপাত আমি 1/2 পালো মাজৰ কোণটো আমি 90 ডিগ্ৰী পাইছো তেনেহলে আমি কি ক'ব পাৰো যে অতএব ত্রিভুজ MNL সদৃশ কার লগত PQ আর এর লগত সদৃশ কেনে কি নিয়ম মতে সদৃশ হল আমার প্রথমতে আমার এটা বাহু আছে তার মানে S তার পিছত এটা কোণ তার মানে A তার পিছত এটা বাহু S আর অসমীয়াত লিখিলে লিখিব লাগিব বা কো বা এটো নিয়মত আমাৰ ত্ৰিভুজ দুটা কি হল সদৃশ হল তোমালোকে প্ৰথমতে এইখিনি লিখিবা তাৰ পিছত এইখিনি লিখিবা কোশ্চেন 5 ত আমাক এটো দিয়া আছে এতিয়া আমি কোনটো সাপোজ মিলাই লব চেষ্টা কৰো ইয়াতে আছে তেনেহলে তোমালোকৰ C টো আহি যাব ইয়াতে C আহিব ইয়াতে A ওপৰত কোন গল B BC হল 3 আৰু আগত আছিল AB আছিল 2.5 এটো দিয়া আছে তোমালোকৰ 80 ডিগ্ৰী এতিয়া A কোণৰ লগত তোমালোকৰ F কোণ মিল দিয়া আছে ঠিক আছে এটা বাহু আমাক ঠিকে দিয়া আছে কিন্তু EF ৰ লগত তোমালোকৰ থাকিব লাগিছিল AC ইয়াতে আছে BC ঠিক আছে সবা কেনেকৈ লিখিম আমি যে ত্রিভুজ ABC আৰু ত্রিভুজ আমাৰ DEF F ৰ পৰা প্ৰথমতে আমাৰ কি দি আছে AB আমি AB ললো AB ডিভাইড ললো DF AB আছে 2.5 by 5 অলপ আগতে বুজাই দিছো 2.5 আমাৰ কেনেকৈ 1/2 হয় আমি ডাইৰেক্ট লিখি দিম 1/2 সাবা নেক্সট
নেক্সট আমি সাপোজ বাহু দুটা ললো, বাহু দুটাই ললো, বিসি ললো কাৰ লগত, তোমালোকৰ এটোৰ লগত ইকুৱেল ললো, ঠিক আছে। বিসি ডিভাইড ইএফ, বিসি তোমালোকৰ দিয়া আছে 3 আৰু ইএফ দিয়া আছে 6, 3 ৰে কাটিলে 1, 3 ৰে কাটিলে 2, 1/2। বিসিৰ মান আমি 1/2 পালো, কিন্তু এই দুটা তোমালোকে চাওয়া, এইটো বাহু আৰু এইটো বাহুৰ মাজত কোনটো কোণ থাকিব লাগিছিল, এইটো কোণ, এইটো কোণ, এইটো কোণৰ লগত ইকুৱেল হ'ব লাগিছিল, কিন্তু আছে এইটো কোণ আৰু এইটো কোণ। ইয়াতে লিখি দিম যে বি কোণ নট ইজ ইকুৱেল টু তোমালোকৰ এফ কোণ। আমাৰ বি কোণৰ মান দিয়াই নাই, কিমান হ'ব। এতিয়া আমি কি লিখিব পাৰো যে অতএব ত্রিভুজ দুটা আমার সদৃশ নহয়, সদৃশ নহয়। চাবা আমাক দুটা ত্রিভুজ দিয়া আছে, ত্রিভুজ দুটার এইটোর দুটা কোণ দিয়া আছে, এইটোর দুটা কোণ দিয়া আছে। আমি কি কৰিম, প্ৰথমতে যিকোনো এটা ত্রিভুজৰ আৰু এটা তৃতীয় কোণটো আমি ওলাই লম। সাপোজ এইটো কোণৰ নাম দিয়া আছে তোমালোকৰ এফ। সাপোজ ত্রিভুজ ডি ই এফৰ পৰা আমি জানো ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী, তাৰ মানে ডি কোণ ই কোণ প্লাস এফ কোণ আমাৰ কি হ'ব 180 ডিগ্ৰী হ'ব। এতিয়া ডি কোণৰ মান 70, ই কোণৰ মান 80, এফ কোণৰ মান আমি ওলাম। 7 আৰু 8 প্লাস কৰিলে কি পাম 15, লগতে এটা 0, এফ কোণ 180। চাবা এফ কোণটো আমাৰ কি হল 180 প্লাস আছে, এইটো সাইডত গলে তোমালোকৰ মাইনাস হ'ব। এতিয়া এফ কোণটো তোমালোকে পাই যাবা 180 ৰ পৰা 150 মাইনাস কৰিলে তোমালোকে 30 পাই যাবা। এইটো কোণ আমাৰ কিমান হল 30। এতিয়া আমি ত্রিভুজৰ যেতিয়া এ এ বা কোণ 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 যেতিয়া উপপাদ্য প্ৰয়োগ কৰিম, আমাৰ দুটা আমাৰ কি হয়, দুটা কোণ আমাৰ সমান হলে আমি কব পাৰো, ঠিক আছে। যিকোনো দুটা কোণ আমাৰ সমান হলে আমি ত্রিভুজ দুটা সদৃশ বুলি কব পাৰো। তিনটা হলে তো কব পাৰিমেই, দুটা হলে আমাৰ সদৃশ কব পাৰিম। ইয়াতে লিখি দিছো, তোমালোকে তলে তলে লিখিবা যে আমাৰ কি ই কোণটো তোমালোকৰ কিউ কোণৰ লগত সমান, কিমান দিয়া আছে 80, এফ কোণটো কি দিয়া আছে, এফ কোণটো আর কোণৰ লগত সমান দিয়া আছে 30 আমাৰ দিয়া আছে। এই দুটাৰ পৰা আমি কি কব পাৰো, অতএব ত্রিভুজ ডি ই এফ আৰু ত্রিভুজ পি কিউ আর আমাৰ সদৃশ, বা মাজতে এইটো সদৃশ চিহ্ন দিব পাৰা বা ভাষাৰেও লিখিব পাৰা। কি নিয়ম মতে, কোণ 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 নিয়ম মতে, বা কো কো কো, যিকোনো এটা লিখিবা। অসমীয়াত লিখিলে এইটো লিখিবা, ইংলিছত লিখিলে এইটো। ভিডিওটো ৰখাই তোমালোকে লিখি লোৱা। ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি যাবা। পুৰণি ভিডিওবিলাক যদি চোৱা নাই, এইটো চেপ্টাৰৰ মানে 6.1 6.2 ভিডিওবিলাক যদি চোৱা নাই, প্লেলিষ্ট বনোৱা আছে, তাতে যাই চাই লওক।